Hello students, আজি লৈছো ক্লাছ 12 পলিটিকেল সায়েন্সৰ কুৱেশ্যন আনসাৰ চেপ্টাৰ নম্বৰ 2 সোভিয়েট যুক্তৰাষ্ট্ৰ বা দ্বিমৰুৰ অৱসান। সোভিয়েট যুক্তৰাষ্ট্ৰ কোন গণৰাজ্যৰ প্ৰথম স্বাধীনতা গ্ৰহণ কৰিছিল? লিথুৱানিয়া 1990 চনৰ মাৰ্চ মাহত প্ৰথমে নিজকে সোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰিছিল। কোন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়? এইটো 2013 চনত আহিছিল। সোভিয়েট ৰাছিয়াৰ পতন। পূব ইউৰোপৰ সমাজবাদী ৰাষ্ট্ৰসমূহ আৰু সোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। USSR। তাৰপিছত হৈছে 3 আৰু 4 নম্বৰ কুৱেশ্যন আনসাৰ। সোভিয়েট সংঘ বিভাজনৰ পাছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। সোভিয়েট ইউনিয়ন বিভাজন হোৱাৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম ৰাছিয়া আৰু ইউক্ৰেইন। তাৰপিছত আছে কোন চনত বাৰ্লিন দেৱাল ধ্বংস হৈছিল? 1989 চনৰ 9 নৱেম্বৰ তাৰিখে বাৰ্লিন দেৱাল ধ্বংস হৈছিল। ৰাছিয়াত কেতিয়া সমাজবাদী আন্দোলন বা বিপ্লৱ আৰম্ভ হৈছিল? ৰাছিয়াত 1917 চনত ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত ৰাছিয়াত ঐতিহাসিক বলছেভিক বিপ্লৱ বা সমাজবাদী আন্দোলন আৰম্ভ হৈছিল। তাৰ পিছত আছে যে সোভিয়েট সংঘ কেইখন ৰাষ্ট্ৰ বা গণৰাজ্য আছিল? সোভিয়েট সংঘত মুঠ 15খন ৰাজ্য বা গণৰাজ্য আছিল, ৰিপাব্লিকছ আছিল। আৰু তাৰ পিছত 7 নম্বৰ কুৱেশ্যনছ। 7 নম্বৰ কি দিয়া আছে যোৱা? কোনজন নেতাই সোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? এইটো হ'ব মিখাইল গৰ্বাচেভ। ইয়াৰ আনসাৰ হ'ব মিখাইল গৰ্বাচেভে সোভিয়েট ইউনিয়নত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আগবঢ়াইছিল বা সংস্কাৰ আৰম্ভ কৰিছিল। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে তাৰ পিছত কি আছে? কি আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত আছিল? তাৰ পিছত আছে যে সমাজবাদী বা সাম্যবাদীৰ ছ'চিয়েলিষ্ট আৰু কমিউনিষ্ট আদৰ্শৰ ওপৰত কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ চিন্তাধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল বা আছিল। সাম্যবাদী বা সমাজবাদী আছিল। তাৰ পিছত আছে দুখন বলকান ৰাষ্ট্ৰৰ নাম লিখা। দুখন বলকান ৰাষ্ট্ৰ যুগোস্লাভিয়া বিভাজনৰ পূৰ্বৰ আৰু ক্ৰোয়েছিয়া বা বসনিয়াৰ ক্ৰোয়েছিয়া। এইটো লিখিলো। দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পূব ইউৰোপৰ যিবোৰ দেশে সোভিয়েট যুক্তৰাষ্ট্ৰৰ সাম্যবাদী আৰ্হি আৰু নেতৃত্ব গ্ৰহণ কৰিছিল, সেই সমাজবাদী দেশসমূহৰ গোটবোৰক একেলগে দ্বিতীয় বিশ্ব বা ছেকেণ্ড ৱৰ্ল্ড বুলি কোৱা হৈছিল। তাৰ পিছৰ কুৱেশ্যনত আছে যে সোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। সোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল, 1 নম্বৰটো আছে একদলীয় শাসন। ইয়াত কোনো এটা ৰাজনৈতিক দল বা কমিউনিষ্ট পাৰ্টিৰ আধিপত্য আছিল, কোনো বিৰোধী দল নাছিল। তাৰ পিছৰটো আছে ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ। অৰ্থনীতি, মাটি আৰু উৎপাদনৰ সকলো উপায় সম্পূৰ্ণৰূপে ৰাষ্ট্ৰ বা চৰকাৰৰ নিয়ন্ত্ৰণত আছিল। তাৰ পিছৰ কুৱেশ্যনত আছে তাৰ পিছৰটো আছে 11। তাৰ পিছত দিয়া আছে কি দিয়া আছে? মিখাইল গৰ্বাচেভে সোভিয়েট সংঘত আৰম্ভ কৰা সংস্কাৰ নীতি দুটা কি কি আছিল? এইটো 2012 চনত আহিছে, 15 চনত আৰু 19 চনত আহিছে 2 মাৰ্কৰ কাৰণে। আৰু ইয়াৰ দুটা নীতি বা সংস্কাৰ হ'ল পেৰেষ্ট্ৰইকা। পেৰেষ্ট্ৰইকাৰ অৰ্থ হ'ল অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পুনৰ গঠন, অৰ্থাৎ ইয়াক চমুকৈ পুনৰ গঠন বুলি ক'ব পাৰি। গ্লাছনোষ্ট, ইয়াৰ অৰ্থ হ'ল মুক্ততা বা শাসন ব্যৱস্থা বা স্বচ্ছতা অনা বা স্বচ্ছ শাসন ব্যৱস্থা বা মুক্ত শাসন ব্যৱস্থা। তাৰ পিছৰটো আছে 13 নম্বৰ। 13 নম্বৰটোত আছে দীঘল প্ৰশ্নৰ উত্তৰ 5 বা 6 নম্বৰীয়া। সোভিয়েট সংঘ বা সোভিয়েট ইউনিয়ন কি? সোভিয়েট ইউনিয়ন ভাঙোনৰ বা পৰিণতি বা ফলাফলসমূহ আলোচনা কৰা। সোভিয়েট সংঘ 1917 চনত সমাজবাদী বিপ্লৱৰ পিছত পুঁজিবাদী ব্যৱস্থাৰ বিৰোধিতা কৰি এক সমতাপূৰ্ণ সমাজ গঢ়াৰ উদ্দেশ্যে 15খন গণৰাজ্যে একত্ৰিত হৈ এখন সংগঠন বা মহাশক্তিশালী ৰাষ্ট্ৰীয় গোট গঠন কৰিছিল। ইয়াকে USSR বা সোভিয়েট ইউনিয়ন বুলি কোৱা হৈছিল। সোভিয়েট ইউনিয়ন ভাঙোনৰ ফলাফলসমূহ হ'ল 1991 চনত সোভিয়েট সংঘ ভাঙি যোৱাৰ ফলত বিশ্ব ৰাজনীতিৰ তলত দিয়া পৰিণতিসমূহ দেখা গৈছিল। শীতল যুদ্ধৰ অৱসান, আমেৰিকা আৰু সোভিয়েট সংঘৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা শীতল যুদ্ধৰ অন্ত পৰিছিল। এক মেৰু বিশ্বৰ সৃষ্টি আৰু সোভিয়েট সংঘ পতনৰ পিছত পৃথিৱীত একমাত্ৰ মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য প্ৰতিষ্ঠা হয়। তাৰ পিছৰটো আছে অস্ত্ৰ প্ৰতিযোগিতাৰ অন্ত। দুয়োটা গোটৰ মাজতে চলি থকা মাৰাত্মক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰতিযোগিতা বন্ধ হয়। তাৰ পিছৰটোত আছে নতুন ৰাষ্ট্ৰৰ উদয়। সোভিয়েট সংঘৰ পৰা ওলাই অহা 15খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হয় আৰু বিশ্বৰ মানচিত্ৰ সলনি। তাৰ পিছৰটো কি আছে? তাৰ 5 নম্বৰ পইণ্টটো চাই যোৱা। পুঁজিবাদৰ বিজয়। সমাজবাদী আৰু অৰ্থনীতিৰ ঠাইত গোলকীয়ভাৱে আৰু উদাৰীকৰণ আৰু পুঁজিবাদী অৰ্থনীতিৰ প্ৰসাৰ ঘটে, যাৰ ফলত সোভিয়েট ইউনিয়ন ভংগ হয় বা পতন হয়। তাৰ পিছৰটো আছে
তাৰ পিছৰ কুৱেশ্যন 14 নম্বৰ প্ৰশ্ন দীঘল উত্তৰৰ প্ৰশ্ন বা দীঘলীয়া প্ৰশ্ন এইটো ইম্পৰ্টেণ্ট এতিয়া আলোচনাৰ ইম্পৰ্টেণ্ট শক থেৰাপি কি বা ঘাত চিকিৎসা বা আঘাত নিৰাময় কি সমাজবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱাৰ অৰ্থটো এটা ভাল পথ আছিল নেকি বা উপায় আছিল নেকি এইটো 2025 চনত আহিছিল শক থেৰাপি 1991 চনত সোভিয়েট সংঘৰ পতনৰ পিছত ৰাছিয়া পূব ইউৰোপ আৰু মধ্য এছিয়াৰ দেশসমূহ সমাজবাদী ব্যৱস্থা এৰি বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ জৰিয়তে বা নিৰ্দেশ হঠাৎ যি নিৰ্দয় পুঁজিবাদী অৰ্থনৈতিক আৰ্হি গ্ৰহণ কৰিছিল তাকে শক থেৰাপি বা ঘাত চিকিৎসা বুলি কোৱা হৈছিল বা আতংক নিৰাময় বা আঘাত নিৰাময় বুলি কোৱা হৈছিল ই এক ভাল উপায় আছিল নে এইটো প্ৰশ্ন সুধিছে কাৰণ এইটো যথেষ্ট ভাল নাছিল কাৰণ সেই সময়ত যথেষ্ট বস্তুৰ দাম বৃদ্ধি পাইছিল সকলো ফালে মানুহৰ অসুবিধা হৈছিল নহয় এইটো এটা মোটেও ভাল উপায় নাছিল ইয়াৰ পৰিণাম দেশবোৰৰ বাবে অতি ভয়াৱহ আছিল অৰ্থনীতি ধ্বংস ৰাছিয়াৰ বৃহৎ উদ্যোগসমূহ অতি কম মূল্যত অৰ্থাৎ ব্যক্তিগত খণ্ডত বিক্ৰী কৰি দিয়া হৈছিল আৰু তাৰপিছত ব্যক্তিগতভাৱে বিক্ৰী কৰি দিয়া হৈছিল আৰু ইয়াকে ইতিহাসত বৃহত্তম গেৰেজ বিক্ৰী বোলা হয় লাৰ্জেষ্ট গেৰেজ চেল বুলি কোৱা হয় মুদ্ৰাস্ফীতি ইনফ্লেশ্যন ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ মূল্য বহুত কমি যায় যাৰ ফলত মানুহৰ জমাধন শেষ হৈ যায় সমাজ কল্যাণ ব্যৱস্থাত অন্ত চৰকাৰে ৰাজসাহায্য সাবসিডি বন্ধ কৰি দিয়াত দৰিদ্ৰতা আৰু সামাজিক বৈষম্য তীব্ৰ গতিত বৃদ্ধি পায় আৰু এটা মাফিয়া শ্ৰেণীৰ সৃষ্টি অৰ্থাৎ স্কাউন্ডেল বা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য বা এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হয় সোভিয়েট সংঘ কিয় পতন হৈছিল বিশদভাৱে কাৰণ দৰ্শাই লিখা সোভিয়েট সংঘ পতনৰ প্ৰধান কাৰণসমূহ আছিল ৰাজনৈতিক স্থবিৰতা আৰু দুৰ্নীতি কমিউনিষ্ট পাৰ্টিৰ দীৰ্ঘদিনীয়া 70 বছৰীয়া শাসনত দুৰ্নীতি বাঢ়িছিল আৰু ফলত দলটোৱে জনসাধাৰণৰ প্ৰতি জবাবদিহি নাছিল অৰ্থনৈতিক দুৰ্বলতা সোভিয়েট সংঘই নিজৰ বেছিভাগ সম্পদ সামৰিক ঘাটি আৰু অস্ত্ৰৰ প্ৰতিযোগিতাত খৰচ কৰিছিল যাৰ ফলত সাধাৰণ গ্ৰাহকৰ সামগ্ৰীৰ নাটনি হৈছিল মিখাইল গৰ্বাচেভৰ সংস্কাৰ নীতি মিখাইল গৰ্বাচেভে পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্ট নীতিয়ে মানুহক স্বাধীনতা দিলেও যদিও দেশখনত জাতীয়তাবাদী ভাৱনা তীব্ৰ কৰি তুলিলে যাক চম্ভালিব পৰা নগ'ল পশ্চিমা বিশ্বৰ তুলনাত পিছপৰা সোভিয়েট নাগৰিকসকলে যেতিয়া গম পালে যে তেওঁলোকৰ ব্যৱস্থাটো আচলতে পশ্চিমীয়া পুঁজিবাদী দেশবোৰতকৈ বহু পিছপৰা তেতিয়া তেওঁলোকে মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হ'ল আমোলাতন্ত্ৰৰ কঠোৰ নিয়ন্ত্ৰণ সাধাৰণ মানুহে উশাহ ল'ব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছিল আৰু কোনো ধৰণৰ বাক স্বাধীনতা নাছিল বাক স্বাধীনতা মানে মানুহৰ কথা কোৱা নাছিল কথা ক'ব পৰা নাছিল বা চৰকাৰৰ গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি